চাওক, বাৰেচৰীয়া ভাওনা আমাৰ জামুগুৰিৰ স্বাভিমান, এক ঐতিহ্যমণ্ডিত অনুষ্ঠান। 2023 চনৰ শেহতীয়া যি বাৰচৰীয়া ভাওনা, প্ৰতি বাৰচৰীয়া ভাওনাতে শেহতীয়া ভাওনাত ই আৰু অধিক পূৰ্বতকৈ ক্ৰমে ক্ৰমে ইয়াৰ গৰিমা বৃদ্ধি পাই গৈ আছে। লাখ লাখ মানুহে ইয়াত অংশ লৈছে। আৰু এই বাৰচৰীয়া ভাওনা আমাৰ সকলো ৰাজনৈতিক দলৰ মানুহৰ, সকলো ধৰ্ম, সকলো পন্থাৰ মানুহৰ অনুষ্ঠান। ইয়াত এইটো এটা অৰাজনৈতিক অনুষ্ঠান। ইয়াত ৰাজনৈতিক মানে তাত বিভিন্ন ৰাজনৈতিক পন্থা অনুসৰণ কৰা মানুহ আছে ইয়াত, কিন্তু ই কোনো ৰাজনৈতিক আদৰ্শৰ লগত বাৰচৰীয়া ভাওনাৰ কোনো সম্পৰ্ক নাই, এইটো স্পষ্ট কৰি দিছোঁ। ইয়াৰ বাৰচৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি, আজি 5 বাৰৰ সভাপতি তথা স্থায়ী সমিতিৰ মুখ্য উপদেষ্টা পদ্ম হাজৰিকা দেৱৰ প্ৰচেষ্টাত আজি বাৰচৰীয়াৰ ভাওনা অনুষ্ঠিত হোৱা পকামূৰা ভূমিখণ্ড আজি বাৰচৰীয়া স্থায়ী সমিতিৰ সম্পত্তি হ'ল। মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰে 10 কোটি টকাৰে সেই মাটি ক্ৰয় কৰি আমাক প্ৰদান কৰিলে। এইটো বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত সম্ভৱ হৈছে। 30 কোটি টকাৰ প্ৰকল্প আপোনালোকৰ সন্মুখত আছে। ই জামুগুৰি এক ঐতিহ্যমণ্ডিত সম্পদত পৰিণত হৈছে। গতিকে তেখেতে বিধায়ক হিচাপে, উদযাপন সমিতিৰ সভাপতি হিচাপে, মুখ্য উপদেষ্টা হিচাপে এইখিনি কাম কৰিছে। গতিকে তেওঁক বেয়া পায় বুলিয়ে কোনোবাই যদি বাৰচৰীয়া ক্ষেত্ৰখনক কিবা, আমি ভাবিছোঁ যে এইটো কিবা বিতৰ্কৰ মাজলৈ সোমাবলৈ বিচাৰিছে নেকি কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে এই কথাটো। কাৰণ অনুমতি নোলোৱাকৈ বাৰচৰী কোনোবা এটা ঠাইত কিবা মিটিং এখন, সৰু মিটিং এখনো নহয়, সাধাৰণ সৰু 20 জন মানুহৰ এখনো মিটিঙো অনুমতি নোহোৱাকৈ কোনো স্থানত নহয়, সকলোৱে জনা কথা এইটো। গতিকে কংগ্ৰেছৰ নিচিনা এটা অনুষ্ঠানে, এটা পুৰণি ৰাজনৈতিক দলে এই কামটো কৰিবলৈ যোৱাৰ কাৰণটো কি, আমি সেইটো তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। আৰু এনেধৰণৰ কৰ্মকাণ্ডক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ বাৰচৰীয়া ভাওনা সমিতিয়ে। আৰু তেওঁলোকৰ উদ্দেশ্যটো কি, যে বিধায়কজনে এইখিনি কাম কৰিছে কাৰণেই তেওঁক আমি বিতৰ্কৰ মাজলৈ বা বাৰচৰীয়া কমিটিখনক বিতৰ্কৰ মাজলৈ ঠেলি দিয়াটো আমাৰ কাৰোবাৰ উদ্দেশ্য নেকি? কাৰণ বিভিন্ন কথা শুনি থাকোঁ। মাজতে সামাজিক মাধ্যমত আমাৰ যি উপজিলা যি নতুনকৈ প্ৰতিষ্ঠা হৈছে, নদুৱাৰ উপজিলা, তাৰ সদৰ ঠাইতো এই বাৰচৰীয়া ভাওনাৰ পকামূৰা পথাৰ কৰিব লাগে বুলি এচামে দাবী উত্থাপন কৰিছে একে শ্ৰেণীৰ মানুহে। এটা নাচুত নাভুত কথা। তাৰমানে উদ্দেশ্যটো কি? কি কাৰণে বাৰে বাৰে বাৰচৰীয়া আমাৰ ভাওনা ঐতিহ্যমণ্ডিত অনুষ্ঠানটোক লক্ষ্য কৰি লোৱা হয়? গতিকে এই কথাবিলাক আমি মানে আমাৰ মনত এই প্ৰশ্নবিলাকৰ উদয় হৈছে। গতিকে আমি এই কথাখিনি স্পষ্ট কৰি দিলোঁ যে অনুমতি নোলোৱাৰ কাৰণে সাধাৰণ মৌখিকভাৱেও কোনো ধৰণৰ যোগাযোগ কৰা নাই। বোলে কাগজখন দিয়া নাই, পাৰ্মিশ্যনৰ কাগজখন, কাৰোবাৰ লগত আমাৰ কোনোবা কৰ্মকৰ্তাৰ লগত ফোনৰেও এটা কথা পাতিছে, সেইটোও নাই। গতিকে এই কথাটো আমি সামগ্ৰিকভাৱে যাতে বাৰচৰীয়া ভাওনা সমিতিক লৈ কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নহয়, সেইকাৰণে আমি এই কথাকেইটা স্পষ্ট কৰি দিলোঁ। ধন্যবাদ। আমি এটা কথা জানিব খুজিছোঁ, আমাৰ বাৰচৰীয়া যিখন ক্ষেত্ৰ আছে তাত যে তেওঁলোকে এই অনুষ্ঠানটো পাতিবৰ কাৰণে আমি কেনেকৈ গম পালোঁ বা আপোনালোকে কেনেকৈ গম পালে? আমি ছ'চিয়েল মিডিয়াত এখন প্ৰচাৰ পত্ৰ পাইছোঁ। এই প্ৰচাৰ পত্ৰখন আমাৰ লগত আছে। এতিয়া তেওঁলোকে এইখন আপোনালোকক দেখুৱাইছোঁ। এইখন চাওক। এইটো স্পষ্ট কৰিব লাগে তেওঁলোক। বোলে নহয় এখন ফেক, সেইটোও কৈ দিব লাগে, কিবা এটা ক'ব লাগে কথাটো। কাৰণ এইটোতো সম্ভৱ নহয়। আজি সাধাৰণ মইনা পাৰিজাতৰ বা গাঁৱৰ পুথিভঁৰালৰ মিটিং এখনো পাৰ্মিশ্যন নোহোৱাকৈ গাঁৱৰ নামঘৰটোত নেপাতে। তেনেস্থলত ইমান ডাঙৰ এটা অনুষ্ঠান কোনো ধৰণৰ অনুমতি মানে তেওঁলোকে নিবিচৰাকেই নাম প্ৰচাৰত দি দিব, এইটোতো আৰু কোনো কাৰণত হ'ব নোৱাৰে কথাটো। সেইকাৰণে এইটো কথা আমি তেওঁলোককো স্পষ্ট কৰি দিবলৈ আহ্বান জনাইছোঁ। ভাওনা সমিতিৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি এটা বিশেষ কাৰণত ইতিমধ্যে কোৱাই হৈছে, আপোনালোকক আমন্ত্ৰণ কৰি আনিছোঁ। বাৰচৰীয়া ভাওনাৰ যি পকামূৰা পথাৰ, এই পথাৰ যুগ যুগ ধৰি বাৰচৰীয়া ভাওনা কমিটিয়ে ব্যৱহাৰ কৰি আহিছিলে। আমি পট্টাদাৰসকলক অনুৰোধ কৰি পেলাই কৰিছিলোঁ অনুমতি লৈ। কিন্তু যোৱা বছৰৰ পৰা আমাৰ বিধায়কগৰাকীৰ একাত্ম চেষ্টাৰ ফলত অসম চৰকাৰে তাতে 50 বিঘা মাটি
ক্ৰয় কৰি বাৰেচহৰীয়া ভাওনাক প্ৰদান কৰিছে। এতিয়া সেই ভূমিখণ্ড সম্পূৰ্ণৰূপে বাৰেচহৰীয়া ভাওনা কমিটিৰ অধীনস্থ। সেই ঠাইত কোনোবাই কিবা বেলেগ অনুষ্ঠানে, সি ৰাজনৈতিক দলেই হওক বা আনজনেই নহওক, কোনোবাই যদি কিবা তাতে অনুষ্ঠিত কৰিব লাগে, তেতিয়া স্বাভাৱিকভাৱে বাৰেচহৰীয়া ভাওনা কমিটিৰ অনুমতি ল'ব লাগিব। আমাৰ দৃষ্টিগোচৰ হৈছে এচাম লোকে বাৰেচহৰীয়া ভাওনা কমিটিৰ কোনো অনুমতি নোলোৱাকৈ, কোনো কথা নজনোৱাকৈ স্বাভাৱিকভাৱে তেওঁলোকৰ নিজাববীয়াকৈ প্ৰচাৰ কৰিছে যে তাতে এটা অনুষ্ঠান তেওঁলোকে গোটেই পথাৰখনত কৰিব। এইটো কোনো কাৰণে কেতিয়াও আমি অনুমতি দিব নোৱাৰোঁ। তেওঁলোকে বিচাৰিলে বেলেগ কথা আছিল, যিহেতু আমাক অনুমতি তেওঁলোকে বিচৰা নাই। আমি স্পষ্টভাৱে কৈছোঁ, বাৰেচহৰীয়া ভাওনা কমিটিয়ে এই ভূমিখণ্ড 21 তাৰিখত ব্যৱহাৰ কৰিবলৈ আমি কাকো দিব নোৱাৰোঁ। তাত আমাৰো নিজা কৰ্ম, তাত আমি ফাকুৱা উৎসৱ পাতোঁ, বিভিন্ন অনুষ্ঠান পাতোঁ। সেইবিলাক অনুষ্ঠান হয় বা মূলতঃ বাৰেচহৰীয়া ভাওনাই হয়। সেই অনুষ্ঠানটোৰ অনুমতি নোলোৱাকৈ তেওঁলোকে কৰিব খোজাটো, বিশেষভাৱে কংগ্ৰেছ দলে কামটো কৰিব খুজিছে, আমি বিৰোধ কৰিছোঁ। আৰু কোনো কাৰণতে তাত অনুমতি নোহোৱাকৈ আনক কাম কৰিবলৈ দিয়া সম্ভৱ নহয়। হয়, সকলোলৈ মোৰ ভোগালী বিহুৰ শুভেচ্ছা আগবঢ়াইছোঁ। আজি এই সংবাদমেল অনুষ্ঠিত কৰিবলগীয়া হৈছে এটা বিশেষ পৰিস্থিতিৰ বাবে। আমি ইতিমধ্যে গম পাইছোঁ যে কংগ্ৰেছ দলৰ ৰাহুল গান্ধী আজি ন্যায় যাত্ৰা কৰি পেলাই জামুগুৰিলৈ আহিব। আৰু এই যি কাৰ্যসূচী তেখেতসকলে লৈছে, এই কাৰ্যসূচীত জামুগুৰিহাটৰ কংগ্ৰেছ দলৰ কৰ্মীখিনিও জড়িত হৈ আছে। কিন্তু আমি এতিয়ালৈকে বুলি আমাৰ কমিটিখন, আমাৰ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা একে স্বাভিমানী অনুষ্ঠান, এটা সাংস্কৃতিক অনুষ্ঠান, বৃহৎ সাংস্কৃতিক অনুষ্ঠান, দল মত নিৰ্বিশেষে সকলো মানুহ এই অনুষ্ঠানৰ লগত আমাৰ জড়িত হৈ আছে। তেনে এটি মহান অনুষ্ঠানৰ স্থায়ী সমিতি এখন থকাৰ পিছতো আজি ৰাহুল গান্ধী ন্যায় যাত্ৰা কৰি পেলাই জামুগুৰিৰ মাজেৰে যাব আৰু জামুগুৰি বাৰেচহৰীয়া প্ৰকল্প, জামুগুৰি বাৰেচহৰীয়া থলী তেখেতসকলে ব্যৱহাৰ কৰিব, এই কথাটো স্থায়ী কমিটিৰ কোনো অনুমতি নোহোৱাকৈ এনেধৰণৰ কাৰ্যসূচী লোৱাত আমি সঁচাকৈ আচৰিত হৈছোঁ। আৰু এইটো কোনো নিয়ম নহয়, কোনো এইটো সমীচীন হোৱা নাই। তেখেতসকলে এনেধৰণৰ অনুমতি নোলোৱাকৈ ইয়াত ন্যায় যাত্ৰা আহি পেলাই ইয়াত জামুগুৰি থলী ব্যৱহাৰ কৰিব, এইটো কোনো কাৰণত আমি কেতিয়াও এইটো বৰদাস্ত কৰিব নোৱাৰোঁ। এইটো কোনো কাৰণত নিয়ম নহয়, কোনো অনুষ্ঠানৰ নিয়ম নহয়। গতিকে মই বিশেষভাৱে মোৰ এটাই কথা যে জামুগুৰিহাটৰ কৰ্মীখিনি অন্ততঃ এই ন্যায় যাত্ৰাৰ অনুমতিটো আমাৰ স্থায়ী কমিটিৰ ফালৰ পৰা ল'ব লাগিছিলে। তেখেতসকলে কোনো অনুমতি লোৱা নাই। এইটো এটা বৰ সমীচীন হোৱা নাই। আৰু ইয়াৰ উত্তৰ তেখেতসকলে দিব লাগিব আমাক। এটা সময় আহিব যিটো সময়ত তেখেতসকলে উত্তৰ দিব লাগিব আমাক, যে কি কাৰণে এখন বৃহৎ স্থায়ী কমিটি থকাৰ পিছতো এনে এটা অনুষ্ঠানৰ, জামুগুৰিহাটৰ যি স্বাভিমানী অনুষ্ঠান, জামুগুৰিহাটৰ সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানৰ কোনো অনুমতি নোলোৱাকৈ ইয়াত ন্যায় যাত্ৰা কৰি পেলাই কোনোবাই ইয়াত আহি ব্যৱহাৰ কৰিব, এইটো কথা কোনো কাৰণত সহ্য কৰা নহয়। আৰু তেখেতে ইয়াৰ স্পষ্ট উত্তৰ আমাক এটা সময়ত দিব লাগিব।